শিক্ষক নিযুক্তিৰে জড়িত আজি 28 আগষ্ট তাৰিখৰ এটা অফিচিয়েল ইনফৰমেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। সকলোৱে লাইক বুটনটো চুই দিব। নতুনকৈ আহিছে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। অফিচিয়েল আনঅফিচিয়েল সকলো ধৰণৰ ইনফৰমেশ্যন পাই থাকিব। গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম নটিছত আজি দিয়া আছে কি সেইটো আমি ডিছকাছ কৰিম। দিছ ইজ ফৰ ইনফৰমেশ্যন টু অল দ্য ইন ছাৰ্ভিচ কেণ্ডিডেটছ of TET-CAM recruitment test 2024 whose candidature have been accepted in respective zonal document verification center for further processing and who have acquired any educational professional qualification as well as diploma degree course during service period or working in different department under the government are hereby requested to submit the following documents with an application to the office of the undersigned physically on or before 6/9/2025 অৰ্থাৎ টেট-কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ যিসকল প্ৰাৰ্থীৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল আৰু তেওঁলোকৰ কোনোবা যদি ইন ছাৰ্ভিচ গভৰ্ণমেণ্ট এমপ্লয় হয় তেতিয়াহ'লে 6/9/2025 তাৰিখৰ আগতেই তেওঁলোকে কি কি ডকুমেণ্ট ছাবমিট কৰিবগৈ লাগিব অফিচত সেয়া দিয়া আছে। 1 নম্বৰ দিয়া আছে কপি অফ দ্য প্ৰায়ৰ পাৰ্মিশ্যন NOC নো অবজেকশ্যন চাৰ্টিফিকেট লাগিব issued by the competent authority for obtaining such qualification, copy of no objection certificate against the applied post of postgraduate teacher issued by the competent authority, copy of the acknowledgement application form at the time of submission of online application, copy of the acknowledgement for accepting the candidature during verification. It is reiterated that the aforesaid documents should reach the office of the undersigned on or before 6/9/2025 without fail অৰ্থাৎ সময়মতে যদি এই 6 ছেপ্টেম্বৰ তাৰিখৰ ভিতৰত যদি আপোনালোকে এই ডকুমেণ্টসমূহ ছাবমিট নকৰি নিজৰ যিটো প্ৰমাণটো দিব নোৱাৰে তেতিয়াহ'লে তাৰ পাছত আৰু আপোনালোকৰ এপ্লিকেশ্যন গ্ৰহণ কৰা নহ'ব। নো ডকুমেণ্ট এপ্লিকেশ্যন আফটাৰ 6/9/2025 শেল বি একচেপ্টেড। গতিকে এই ডেটটোৰ ভিতৰত আপোনালোকে এই যি 4টা মূল ডকুমেণ্ট সেই ডকুমেণ্টসমূহ আপোনালোকে ছাবমিট কৰিব লাগিব। যদি আপুনি PGT বা GT টিচাৰৰ কাৰণে এপ্লাই কৰিছিলে আৰু আপোনালোকৰ ভেৰিফিকেশ্যন হৈ গৈছিলে, আপোনালোকে ডিপাৰ্টমেণ্টত যদি বেলেগ চাকৰি কৰি আছে সেই চাকৰি যদি আপোনালোকে কোনটো চাকৰি কৰিব সেইটো আপোনালোকৰ ফালৰ পৰা আচলতে এক প্ৰকাৰ শিক্ষা বিভাগে জানিব বিচাৰিছে। আৰু যদি আপুনি সেই চাকৰিটো এৰি যদি আপুনি হাইস্কুলত কৰিব বিচাৰিছে, হায়াৰ ছেকেণ্ডেৰী কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ এই ডকুমেণ্টসমূহ লাগিব, বিশেষকৈ NOC লাগিব। শিক্ষা বিভাগৰ ফালৰ পৰা ভাল এটা পদক্ষেপ গ্ৰহণ কৰিছে কাৰণ 10 অক্টোবৰত শিক্ষক নিযুক্তি হ'বলৈ গৈ আছে। যিটো ইনফৰমেশ্যন পালোঁ সেইটো আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।